পঠাই দিব লাগে তাৰ আমি অনুৰোধ জনাইছো আপোনাক। পৰামৰ্শৰ বাবে আলোচনাত মিলিত হওক, ইয়াত সকলোতে অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছো। আৰু এয়া আমি প্ৰথম কাৰ্যসূচী পথ সকলো ইতিমধ্যে আমি সরকারের ডিলিমিটেশনের পিছত সমষ্টির পরিসরবিলাক যথেষ্ট বৃদ্ধি করে এই ডিলিমিটেশন সম্পর্ক আমি রাজনৈতিক পথাৰত অতীজৰে পৰা আমি কিন্তু বিৰোধিতা কৰি আহিছিলোঁ। উদ্দেশ্য প্ৰণোদিতভাৱে ডিলিমিটেশন হৈছে। ইয়াৰ ফলত ৰাজনৈতিক কথা বতৰা বাদ দিও ৰাইজৰ কিন্তু অনিষ্ট হ'ব। ৰাইজে আৰু চৰকাৰৰ মাজত ইয়াত প্ৰভাৱ পৰিব। এই কথাবিলাক আমি আজি নহয়, আজিৰ পৰা 1.5 বছৰ 2 বছৰ আগৰ পৰাই আমি চিঞৰ বাখৰ কৰি আছোঁ। চৰকাৰে আমাক বিৰোধী আস্ফালন বুলি এইটো প্ৰতিহত কৰিছিল, হ'ব বিচাৰিছিল। সংখ্যাৰ বলত তেওঁলোকে নিজৰ সিদ্ধান্তবিলাক লৈছে আৰু আজি তাৰে ফল ৰাইজে ভুগিছে। তাৰ ফল আজি ৰাইজে ভুগিছে। এইবিলাক হ'ল জ্বলন্ত উদাহৰণ। এটা সমষ্টিত দুটাতকৈ এনেও বেছি ব্লক থাকিব নোৱাৰে। এতিয়া সমষ্টি ডিলিমিটেশন হ'ল, খুব কম সময়ৰ ভিতৰত তেওঁলোকে এইটো 3টালৈ আগুৱাই দিলে। এতিয়া আমাৰ কথা হ'ল, সমষ্টি যেতিয়া বাঢ়িল, এই পলাশবাৰী সমষ্টি আগতে 1.5 লাখ ভোটৰ ভিতৰত সমষ্টি নিৰ্ধাৰিত আছিল। আজি প্ৰায় 2.5 লাখৰ ওচৰা-ওচৰি হ'ল, 2,20,000ৰ ওপৰত আজি সমষ্টিৰ ভোটাৰ। 6টা পঞ্চায়ত এৰিয়া বাঢ়িল আৰু যিকেইটা পঞ্চায়ত বাঢ়িছে সেইকেইটা বৃহৎ জনসংখ্যাৰ তুলনাত এৰিয়াটো যথেষ্ট ডাঙৰ। গতিকে এই জালুকবাৰী ব্লকত পৰা 25 কিলোমিটাৰ দূৰৰ পৰা কোনোবা আহি ইয়াত কাম কাজ কৰাটো এজন গৰীব মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি এখন ফৰ্ম দিব অহাটো কেনেকুৱা কথা হ'ব, সেইটো আপোনালোকে অনুধাৱন কৰিব পাৰে। দ্বিতীয় কথা হ'ল, চৰকাৰে যদি 2টাৰ পৰিৱৰ্তে 3টালৈ নিব পাৰে ব্লক, 4টা কৰাত কিবা আপত্তি আছে নেকি? যদি আপত্তি আছে, ডিলিমিটেশন কৰাৰ সময়ত